বৰুৱা, মৰ্ণিঙত যে দিছিলো ফাইলটো আৰম্ভ কৰি দিয়া। কামবোৰ থৈ দিলে কিন্তু বেছি বেয়া, তোমাৰে পাছত কষ্ট হ'ব। ছাৰ, মই একদম আপোনাৰ কাম কৰি ৰেডি কৰি থৈছোঁ। আপুনি এতিয়া চাবই পাৰিব। মোৰ হৈয়ে গ'ল, আপুনি চাওক কিছু নাহওক, মোৰ কেনেকুৱা হৈছে কামটো ক'ব। ফাইলটো কিন্তু একদম ৰেডি, আপুনি একদম ভালে পাব দেই চাই। ৱাহ বৰুৱা, কি কোৱা? ইমান সোনকালে কাম কৰি দিলানে? এই মৰ্ণিঙতে দিছিলো তোমাক সেইটো কৰিবলৈ। ফাইল এতিয়া মানে ৰেডি। বৰ ফাষ্ট দেই, বৰ ভাল লাগিলে এইটো মোৰ। চাওঁ কেনেকুৱা কৰিছা কামটো, চাওঁ এবাৰ। আৰু কোৱা, তুমি এই কামটোৰ কাৰণে যদি কিবা বিচাৰা তেন্তে মই দিবলৈ সাজু। কোৱা কেনেকুৱা কৰিছা, চাওঁ কামটো। হে ছাৰ, ইমান প্ৰশংসা কৰিব নালাগে। আপুনি মৰ্ণিঙত দিলেও মই ইমান ফাষ্ট কাম কৰি দিলোঁ। আপুনি চাওক কিছু নাহওক, বৰ ভাল পাব। মোৰ একদম কাম ৰেডি। মোক ইমান টাইম নালাগে নহয় ফাইল এটা ৰেডি কৰোঁতে, হৈ গ'ল। আৰু আপুনি যে কৈছে কিবা এটা দিব, মই বাৰু আপোনাক কিবা এটা বিচাৰিম, সেইকাৰণে কামটো সোনকালে কৰিছোঁ। আপুনি আহকচোন, আহক, আগতে ফাইলটো চাওক, তাৰ পাছত মোক দিব। মই জানোৱেই বৰুৱা কাম ধুনীয়া হ'ব। দেখুৱাচোন বৰুৱা, চাওঁ কামটো কি কৰিছা। মই উঠি দিছোঁ, আপুনি বহি পেলাই ভালকৈ চাওক। চাইছো বৰুৱা, বৰুৱা বহুত ভাল হৈছে। মই তোমাক কিবা এটা দিম বুলি যে কৈছিলো, মই দিয়াত সাজু আছো। কোৱা এতিয়া তোমাক কিমান লাগিব? ছাৰ, মোক বেছি নালাগে, টকা 5,000 দিলেই হ'ব। ঠিক আছে, কাইলৈ অফিচলৈ আহোঁতে মই লৈ আহিম তোমাক দিবলৈ। হ'ব ছাৰ, কাইলৈ দিলেও হ'ব। তোমাৰ কামটো বহুত ভাল হৈছে। মই এতিয়া চাই পেলাই নিজৰ জেগাত বহিলো, তুমি অকল নিজৰ কামত লাগা। অ'কে ছাৰ। মালতী, মই অফিচৰ পৰা পালোহি, ওলাই আহা বাহিৰলৈ। ইমান ৰ'দ দিছে, মই বাহিৰলৈ নাযাওঁ। আপুনিয়ে সোমাই আহকচোন। অফিচৰ পৰা আহিছে, ভিতৰলৈ আহিব লাগে, বাহিৰত কি কৰে? গৈছোঁ মালতী। তুমি ইয়াত টিভি চাই আছা? টিভি চাই আছো, সেইকাৰণে বাহিৰলৈ ওলাই যোৱা নাই। ইমান ৰ'দো দিছে, অকলেনো কিনো কৰিম, টিভিকে চাই আছো আৰু। মালতী, আজি অফিচত কি হ'ল গম পোৱা নাই? মোক হেড ছাৰে ফাইল এটা ৰাতিপুৱা দিছিলে। তাৰপিছত মই আবেলিলে মানে কামটো কৰি শেষ কৰি দিলোঁ। তাৰপিছত ছাৰে মোক ক'লে কামটো কৰিলা নাই বুলি। মই ক'লো ছাৰ, অথনিতে মোৰ কামটো হ'ল নহয়। তাৰপিছত ছাৰে কৈছে, মই জানো বৰুৱা কাম ভাল পাওঁ, মোক 5,000 টকা এটা দিম বুলি কৈছে, কাইলৈ দিব বোলে। হয় নেকি? এনেও এইকেইদিন পইচা অভাৱে হৈ আছিলে। এতিয়া 5,000 টকাটো পালে মোৰ ল'বলগীয়া বস্তু ধেৰ আছিলে, সেইকেইটাকে লৈ ল'ম আৰু মোকেই দিব পইচাটো। ধুনীয়া কাপোৰ এযোৰ ভালকৈ ল'ম। ক'ৰবাত বিয়া চিয়া পিন্ধি যাবলৈ কাপোৰ এযোৰ, ভাল কাপোৰ নাই। আপুনি চাকৰি কৰিও মোক কাপোৰ এযোৰ কিনি দিয়া নাই ভালকৈ। এইবাৰ মোক দিব 5,000 টকাটো। মই কাপোৰ এযোৰ কিনিম আৰু কিবা কিবি ফাৰ্নিচাৰ কিনিবলৈ আছে। 5,000 টকাত তুমি চব বস্তু নোপোৱা নহয়। মালতী, পিছে ল'ৰাটো ক'লৈ গ'লনো? আমাৰ বাৰীত থকা গছজোপা তলত গান গাই গাই অকলে বহি আছে। মই তাৰ ওচৰৰ পৰা আহোঁগৈ, ৰ'বা, তুমি টিভি চাই থাকা। হ'ব, যোৱা। জিলেলে যাবগৈ লাগিব মই কোলা চললে, জিলেলে 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 যাবগৈ লাগিব মই খোলা চললে ন ন ন ন ন। গানটো শুদ্ধকৈ গাব পৰা নাই। মই এডোখৰ ৰৈ পেলাই শুনিহে আছিলো, মনে মনে আকৌ মই অহা দেখিলে লাজ কৰিবি বুলি। ভালকে গাইছো দিয়া, অকমান ভুল হ'ব পাৰে আৰু গান চান নাগাওঁতেন তেনেকে। হ'ব, তই গান গাই থাক, ভুলে শুদ্ধই, মই ভিতৰলৈ যাওঁ। হ'ব, যোৱা, মই লগৰকেইটাৰ সৈতে অকমান নদীৰ পৰা আহোঁগে। নদীত চাগে ধুনীয়া ধুনীয়া বতাহ মাৰি আছে, বতাহ অকমান লওঁগে। পানীনো কিমান বাঢ়িছে চাই আহোঁগে। তহঁতি গৈয়ে বহি দিলিগে যে নদী পাৰত, ভাগৰ লাগিছে সেইকাৰণে বহি দিছো। আন্দাজ কৰি খেলিম আহ। খেলো ব'ল, খেলি ভাল লাগিব ইয়াত। তইও বহি লহি, তেতিয়াহে খেলিবলৈ ভাল হ'ব। তই তেনেকে থাক ৰ। প্ৰতিদিনে আহি তুমি দিয়া এপাহি ফুল, জীৱন তুমি ৰহণীয়া ৰঙৰে বুল, এপাহি হাঁহি এপাহি দুখ, কাৰেই সজাই তোলো মুখ, না 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 না।
জুবিন দাক সদায় সন্মান কৰিব লাগে, সন্মান। মায়াবিনী ৰাতি বুকুত দেখা পালো তোমাৰ ছবি, দৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনৰ নিয়ৰৰে চেঁচা টোপাল, নামি অহা ৰ'দৰে মোৰ দেহত পতি পোৱা, ধুমুহাৰ সতে মোৰ লহু যুগৰে নাচোন। আজি আমাৰ ছাৰৰ মুখত জুবিন দাৰ গান, বাহ 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 বাহ, বহুত ভাল লাগিল দেই। আজি ক্লাছটো ভাল হ'ব নিচিনা লাগিছে বে। মই তোক এটা প্ৰশ্ন কৰিম হা, প্ৰশ্ন সুধিম তই উত্তৰ দিবি। ঠিক আছে ছাৰ, আপুনি প্ৰশ্নটো সোধক, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। ভালদৰে শুনি যাবি দেই। কুকুৰা আছিলে, কুকুৰাজনী হৈছে ৰামৰ। ৰাম আৰু হৰি দুটা ঘৰ আৰু এটা চুবুৰীত মানে দুটা ঘৰ আছে, মানে বিভিন্ন ধৰণৰ ঘৰ আছে দেই। এইটো ওচৰা ওচৰিতে দুটা ঘৰ আছে, এটা ঘৰ ৰামৰ আৰু এটা ঘৰ হৈছে হৰিৰ। আৰু কেইবাদিনো যোৱাৰ পাছত ৰামৰ কুকুৰাজনীয়ে এটা কণী পাৰিলে, মানে প্ৰথম ষ্টাৰ্টিং কৰিছে কণী পৰা, আৰু সেই কণীটো পাৰি দিলে হৰিহঁতৰ ঘৰত। এতিয়া সিহঁতৰ মাজত আৰম্ভ হৈ গ'ল এখন কাজিয়া। ৰামে কৈছে কণীটো মোৰ, কাৰণ কুকুৰাজনী হৈছে মোৰ, কিন্তু হৰিয়ে নামানে, আৰু কুকুৰাজনী তোৰ হ'লে কি হ'ব, কণীটো মোৰ ঘৰত পাৰিছে গতিকে কণীটো মোৰ। গতিকে সিহঁতৰ মাজত খাতৰা কাজিয়া, কোনে ল'ব সেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈ আছে। এতিয়া উৰেকান্ত তই ক যে কণীটো আচলতে কাৰ? ছাৰ, আপুনি কিন্তু বহুত বঢ়িয়া প্ৰশ্ন এটা সুধিছে দেই। আচল কথা ক'বলৈ গ'লে ছাৰ, সিহঁতে কাজিয়া কৰি একো লাভ নাই। কণীটো হৰিও নহয়, ৰামো নহয়। আচল কথা ক'বলৈ গ'লে কণীটো হৈছে আমাৰ মানে নহয়, ৰামৰ কুকুৰাজনীহে ছাৰ। হয় জানো? অৰ্থাৎ আপোনাৰ পত্নীয়ে এটা বাচ্চা জন্ম দিলে, আৰু সেই বাচ্চাটো জন্ম দিলে মেডিকেলত। অৰ্থাৎ মেডিকেলটো যাব লাগিব ন, মেডিকেলত জন্ম হ'ল আপোনাৰ বাইদেউৰ বাচ্চাটো। এতিয়া ছাৰ আৰম্ভ হৈ গ'ল এখন কাজিয়া। আপোনাৰ মাতৃয়ে, অৰ্থাৎ আপোনাৰ বাইদেউৰ শাহুমাই, অৰ্থাৎ আপোনাৰতো মাতৃ হ'ব ন, মানে আপোনাৰ মাতৃ আৰু মেডিকেলৰ নাৰ্ছসকলৰ মাজত এখন কাজিয়া আৰম্ভ হৈ গ'ল। নাৰ্ছসকলে কৈছে যে বাচ্চাটো আমাৰ, কাৰণ আমাৰ মেডিকেলত, অৰ্থাৎ মেডিকেলত জন্ম হৈছে বাচ্চাটো, গতিকে বাচ্চাটো আমি ৰখাই থৈ দিম। আৰু আপোনাৰ মাতৃয়ে কৈছে যে, আপোনালোকৰ মায়ে কৈছে যে বাচ্চাটো হৈছে আমাৰ, কাৰণ বাচ্চাটো অৰ্থাৎ জন্ম দিয়া মাতৃগৰাকী হৈছে মোৰ বোৱাৰী। এতিয়া আপুনি কওক, আচলতে বাচ্চাটো আপোনাৰ মাতৃ নে সেই নাৰ্ছগৰাকীৰ? প্ৰশ্ন কৰিছ দেই তই। আচলতে বাচ্চাটো হ'ব মোৰ পত্নী, অৰ্থাৎ যোনে জন্ম দিছে তাৰ। ছাৰ, যেনেকৈ যোনে বাচ্চাটো জন্ম দিছে তেখেতৰহে বাচ্চাটো হ'ব, অৰ্থাৎ আপোনাৰ বাইদেউৰহে বাচ্চাটো হ'ব। মানে মেডিকেলখনত জন্ম হোৱাৰ কাৰণে নাৰ্ছসকলো নহয়, আৰু আপোনাৰ মাতৃয়ে যেনেকৈ কাজিয়া কৰিছিলে তাৰো তেখেতৰো নহয়। ঠিক সেইদৰে এতিয়া আহোঁ কণীটোৰ ক্ষেত্ৰত। মানে কণীটো কুকুৰাজনীয়ে পাৰিছে, গতিকে কণীটো হ'ব কুকুৰাজনী, এই মানে ৰামৰো নহয় আৰু হৰিও নহয়। তই বৰ ধুনীয়াকে বুজাই দিলি দেই, একদম পাৰফেক্ট আনচাৰ দিছিলি, একদম পাৰফেক্ট। তোৰ আজিহে মানে বিকশিত হৈছে আৰু। থেংক ইউ ছাৰ। চানি, তই কচোন যে কুকুৰবিলাকৰ নেজডাল কিয় বেকা, যিমান পোন কৰিলেও পোন নহয়, নেজডাল কিয় অকল বেকাই হৈ থাকে? কিমান কলা প্ৰজাতিৰ কুকুৰ আছে সকলো আহি লৈছে, যিমান বগা প্ৰজাতিৰ কুকুৰ আছে সকলো আহি লৈছে। খাতৰা যুদ্ধ লাগিছে, কি হ'ব কি নহ'ব। কলা প্ৰজাতিয়ে জিকিব বিচাৰে, আনফালে আকৌ বগা প্ৰজাতিয়ে জিকিব বিচাৰে। সিহঁতে উপায় নাই। বগা প্ৰজাতিটোৱে এটা বুদ্ধি কৰিলে যে সিহঁতে সিংহৰ পৰা এবিধ খাতৰা বম কিনিলে। আৰু ছাৰ, সেইটো সময়ত সিংহবিলাকো আছিল খাতৰা। একেৰাং বেকেৰাং নামৰ এটা বোমা সৃষ্টি কৰিছিল সিহঁতে, যিটো বোমা এনেকুৱা খাতৰা যে ছাৰ, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আমেৰিকাই যেনেকৈ জাপানত হিৰোশ্বিমা আৰু নাগাচাকিত এটম বোমা পেলাই দিছিল, ঠিক তেনেকুৱা ধৰণৰ এটা বোমা হৈছে একেৰাং বেকেৰাং। আৰু ছাৰ, সেই একেৰাং বেকেৰাং বোমাটো বগা প্ৰজাতিৰ কুকুৰবিলাকে কিনি আনিলে। তাৰ পাছত দিলে নহয় ফুটুৱা বমটো। এনেকুৱা খাতৰা ফুটিল নহয় ছাৰ, যে গোটেই বগা প্ৰজাতি কলা প্ৰজাতি সৰহভাগটি কুকুৰে মৃত্যু হৈ গ'ল। আৰু যোনবিলাক মৃত্যু হোৱা নাছিল,
মানে সেইবিলাকো কুঙা হৈ পৰিল। মানে বগা প্ৰজাতিয়ে গমেই পোৱা নাছিল যে ইমান খাতৰা বম বুলি। সিহঁতৰ অৱস্থা বেয়া। এতিয়া কি কৰিব? একো উপায় নাই। পৃথিৱীত ছাৰ যিমান কুকুৰ আছে সৰহভাগটি কুকুৰ মৰিয়ে থাকিলে। বাকী যিবিলাক কুকুৰ আছিল সিহঁতৰো অৱস্থা বেয়া। নেজবিলাক ওপৰলৈ গ'লগে, বেকা হৈ থাকিলে। সেই বমটো ফুটি, অৰ্থাৎ ইমানেই খাতৰা বম আছিল যে সকলো কুকুৰৰ নেজবিলাক ওপৰলৈ গ'লগে আৰু কিছুমান কুকুৰ মৰি থাকিলে। এনেকৈয়ে ছাৰ সিহঁতৰ মাজত সেই বিশ্বযুদ্ধৰ নিচিনা কুকুৰৰ মাজত হোৱা যুদ্ধখন সামৰণি পৰিলে। পাছত প্ৰায় 6-7 বছৰ মানৰ পাছত নতুন প্ৰজাতিৰ কুকুৰ সৃষ্টি হ'ল। মানে ৰঙা ৰঙৰ কুকুৰ সৃষ্টি হ'ল, বগা ৰঙৰ মানে জন্ম হ'ল আৰু ছাৰ তাৰ পৰিণতি হিচাপে, অৰ্থাৎ সেই বমটো ফুটাৰ পৰিণতি হিচাপে সেই জন্ম হোৱা কুকুৰবিলাকৰ নেজবিলাকো বেকা হ'বলৈ ধৰিলে। যেনে হিচাপে যিবিলাক শিশু জন্ম হয় তাত মানে কিছুমান পংগুৰূপে জন্ম হয় নহয় জানো ছাৰ? ঠিক তেনেকৈ সেই ঠাইত সেই একেৰাং বেকেৰাং বমটো ফুটাৰ পাছত মানে যিবিলাক কুকুৰ জন্ম হ'ল পৰৱৰ্তী ৰূপত মানে পৰৱৰ্তী সময়ত সেই কুকুৰবিলাকৰ নেজবিলাক বেকা হ'বলৈ ধৰিলে, মানে পংগু আৰু সেই পৰিণতিটো ছাৰ আজিও ভয়াৱহ ৰূপে চলি আছে। আজিও দেখা দিয়ে। আজিও কুকুৰবিলাকৰ নেজ বেকায়। অৰ্থাৎ সেই বমটো ফুটাৰ পৰিণতি হিচাপে মানে পৰিণতি ৰূপে আজিও যিবিলাক কুকুৰ জন্ম হয় তাৰ কুকুৰবিলাকৰ নেজবিলাক বেকা হৈয়ে জন্ম হয়। এইটোৱে ছাৰ তাৰ উত্তৰটো। My God, তই কিন্তু খাতৰা প্ৰশ্ন এটা উত্তৰ দিছ দেই। উত্তৰটো কিন্তু খাতৰা দিছ। হ'ব দে। নালাগে তোৰ পৰা উত্তৰ নালাগে। ছোৱালী তই কিন্তু খাতৰা বমৰ কথা কৈছ দেই। একেৰাং বেকেৰাং কি বম এইটো? সঁচাকে না তই যিটো কাহিনী কলি সঁচা কাহিনী না? তহঁতৰ কিন্তু দিমাগটো অলপ বেয়াই দেই। আৰে জানিব লাগে না এইবিলাক নহয় বুলি। আৰে কুকুৰৰ নেজডাল কিয় বেকা জানো নেকি বে? কেতিয়াবা কাৰণটো শুনিছো নেকি কৰবাত? গমেই নাপাওঁ ন। সেইকাৰণে ছাৰক সজাই মেলি যিকোনো এটা কাহিনী কৈ দিলো আৰু। এইটোৱে আৰু কি আৰু সঁচা নহয় আৰু এইবিলাক। অ' মাই গড, তই খাতৰা বমৰ কথা কৈছ কিন্তু দেই। ব'লা ইয়াত বোমটো যদি আমাৰ ইয়াত ফুটি যায় কেনেবাকৈ আকৌ আমাৰ ভৰি হাতবিলাক বেকা হৈ যাব। কুকুৰ নাই যেনেকৈ বেকা। ছাৰ পইচাটো আনক আকৌ দিয়ক। বৰুৱা পইচাটো আনিব পাহৰি থাকিলোঁ নহয়। তুমি মোক ৰাতিপুৱা মনত পেলাই দিব লাগিছিলে। মই পাহৰি থাকিলোঁ সঁচাকৈ। মই কাইলৈ লৈ আহিম, নহ'লে আজি তুমি ঘৰলৈ যাওঁতে আমাৰ ঘৰত সোমাই পেলাই লৈ যাবা। নহ'ব ছাৰ, গুগল পে' হ'লেও মাৰি দিয়ক। বৰুৱা মোৰ ভাগৰ গুগল পে' পইচাই নাই, কেছ পইচাহে আছে। হ'ব দিয়ক, সোমাই পেলাই লৈ যাম। আজিলৈ ভিডিঅ'টো ইমানে আছিল। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।